অনুশীলনী 2A 1 তলত দিয়াবোৰৰ প্ৰত্যেকৰে উৎপাদকবোৰ লিখা। ফেক্টৰ বা উৎপাদক কি আৰু কোনো এটা সংখ্যাৰ ফেক্টৰ বা উৎপাদক কেনেকৈ উলিওৱা হয় চাওঁ আহা। উদাহৰণ হিচাপে সংখ্যা এটা লোৱা হৈছে 12। 12 সংখ্যাটোৰ উৎপাদক কি হ'ব পাৰে আৰু সেই উৎপাদক কেইটা কেনেকৈ উলিয়াবা চাওঁ আহা। 12 সংখ্যাটোৰ উৎপাদক। 12 সংখ্যাটো কি পূৰণ কৰিলে 12 পাবা। পূৰণ ফলবিলাক লিখিবা। কি সংখ্যা পূৰণ কৰিলে 12 পাবা। 1 into 12 কৰিলে 12 পাবা। 12 into 1 কৰিলে 12 পাবা। ঠিক আৰু কি সংখ্যা আছে যি দুটা পূৰণ কৰিলে 12 পাবা। 3 into 4 কৰিলে 12 পাবা। 4 into 3 কৰিলে 12 পাবা। 2 into 6 কৰিলে 12 পাবা। 6 into 2 কৰিলে 12 পাবা। 12 সংখ্যাটোৰ পূৰণ কৰি 1 into 12, 12 into 1 কৰিলে 12 পাইছা। 3 into 4, 4 into 3, 2 into 6, 6 into 2 আৰু এনেকুৱা আৰু সংখ্যা আছে নেকি যি দুটা পূৰণ কৰিলে 12 পাবা। গতিকে ইয়াত দেখা পাইছা যে আৰু বেলেগ তেনেকুৱা সংখ্যা নাই যি দুটা পূৰণ কৰিলে 12 পাবা। গোটেইকেইটা লিখা হ'ল। গতিকে 12ৰ উৎপাদক বুলি ক'লে কোনবিলাক হ'ব চোৱা। 1 আছে, 1 আছে। প্ৰথমতে সৰুটো লিখিবা 1। তাৰপিছত 2 আছে নে নাই চোৱা। 2 আছে। 3 সংখ্যাটো আছে। 4 আছে। 5 নাই। 6 আছে আৰু কি সংখ্যা আছে 12 আছে। গতিকে 12ৰ উৎপাদক হ'ব 1, 2, 3, 4, 6, 12। এইকেইটা কোৱা হয় 12ৰ উৎপাদক। 12ৰ উৎপাদক কেইটা পালো? 1, 2, 3, 4, 5, 6টা। তো উৎপাদকৰ সংখ্যা কেইটা আছে? উৎপাদকৰ সংখ্যা কেইটা পালো? 6টা পালো। উৎপাদকৰ সংখ্যা 6টা। এতিয়া মাল্টিপলছ বা গুণিতকনো কি বুজিবলৈ চেষ্টা কৰোঁ। ধৰা সংখ্যা এটা লোৱা হৈছে 12। এই 12 সংখ্যাটোৰ গুণিতক। গুণিতকবোৰ লিখা বুলি ক'লে কি লিখিবা? গুণিতক। 12ৰ গুণিতক। 12ৰ প্ৰথম গুণিতকটো হ'ব 12। তাৰপিছত হ'ব 24। তাৰপিছত হ'ব 12। প্ৰথমটো 12, 2 12 24, 3 12 36, 4 12 48, 5 12 60। অৰ্থাৎ এনেধৰণে 12ৰ গুণিতকবোৰ হ'ব। ধৰা ডাঙৰ এটা সংখ্যা বোলে 125 সংখ্যাটো দিলে। 125ৰ গুণিতক কিমান? প্ৰথম 125 হ'ব। নেক্সট কি হ'ব? ইয়াৰ লগত 2 মাল্টিপুল কৰিবা। 2 মাল্টিপুল কৰিলে 125ৰ লগত 2 মাল্টিপুল কৰিলে 250 হ'ল। তাৰপিছত ইয়াৰ লগত 3 মাল্টিপুল কৰিবা। 3 মাল্টিপুল কৰিলে কিমান? 3 5 গুণ 15ৰ 5, 3 2 গুণ 6 7, 3 গুণ 300, 75। ঠিক এনেকে 4 মাল্টিপুল কৰিবা। এনেকে মাল্টিপুল কৰি তোমালোকে গুণিতক কেইটা লিখিব পাৰিবা। এতিয়া উৎপাদক আৰু গুণিতকৰ মাজত কি সম্পৰ্ক আছে? 12ৰ উৎপাদক 3 into 4। 3 into 4 কৰিলে 12 পাওঁ, হয়নে? গতিকে 3 to 12ৰ কি হ'ব? 3 সংখ্যাটো 12ৰ কি হয়? উৎপাদক হয়। 3 সংখ্যাটো 12ৰ উৎপাদক হয়। 4 সংখ্যাটো 12ৰ কি হয় বুলি ক'লে কি ক'বা তোমালোকে? 4 সংখ্যাটো 12ৰ উৎপাদক হয়। আকৌ 12 সংখ্যাটো 12 যিটো 12 সংখ্যাটো লিখা আছে এই 12 সংখ্যাটো গুণিতক। কাৰ গুণিতক হয়? 3ৰো গুণিতক হ'ব, 4ৰো গুণিতক হ'ব। তো গুণিতক বা মাল্টিপুল। 3, 4 সংখ্যাটো 12ৰ উৎপাদক। 12 সংখ্যাটো 3 আৰু 4ৰ গুণিতক। উৎপাদক আৰু গুণিতকৰ ক্ষেত্ৰত কেইটামান কথা তোমালোকে মনত ৰাখিবা। 1 সংখ্যাটো সকলো সংখ্যা যিকোনো সংখ্যাৰে এটা উৎপাদক হ'ব।
অৰ্থাৎ এক সকলো সংখ্যাৰে এটা উৎপাদক হ'ব। আকৌ চোৱা 12ৰ উৎপাদক 12 হৈছে। ঠিক তেনেধৰণে 500ৰ উৎপাদক 500 হ'ব। প্ৰত্যেক সংখ্যাই সেই সংখ্যাটোৰ এটা উৎপাদক। ইয়াত চোৱা 12ৰ উৎপাদক আটাইতকৈ ডাঙৰ উৎপাদকটো কি আছে বাৰু? 12। তো 12ৰ উৎপাদক 12 লগত সমান। তো ইয়াত তোমালোকে মনত ৰাখিবা কোনো সংখ্যাৰ উৎপাদকবোৰ সংখ্যাটোতকৈ সৰু বা সমান হ'ব। কেতিয়াও যিটো সংখ্যা দিয়া থাকিব সেইটো সংখ্যাৰ উৎপাদক কেতিয়াও সেইটো সংখ্যাতকৈ ডাঙৰ নহয়। কোনো সংখ্যাৰ উৎপাদকবোৰ গণনা কৰিব পাৰি। যেনে ইয়াত চোৱা ইয়াৰ উৎপাদক কেইটা আছে? 6টা। গণনা কৰিব পাৰিবা। যিকোনো সংখ্যা এটাৰ উৎপাদক কেইটা আছে উৎপাদক কেইটা গণনা কৰি উলিয়াব পাৰি। কোনো সংখ্যাৰ গুণিতকবোৰ অসীম। প্ৰত্যেক সংখ্যাই নিজৰ গুণিতক। প্ৰত্যেক সংখ্যা 12ৰ গুণিতক 12 হ'ব, 8ৰ গুণিতক 8 হ'ব, 125ৰ গুণিতক 125 হ'ব। অৰ্থাৎ প্ৰত্যেক সংখ্যাই নিজৰ গুণিতক। মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা, প্ৰাইম নাম্বাৰ এণ্ড কম্পজিট নাম্বাৰ। কোনকেইটা সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয় আৰু কোনকেইটা সংখ্যাক যৌগিক সংখ্যা বুলি কোৱা হয়? মৌলিক সংখ্যা। আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2। তাৰ পাছৰ নেক্সট মৌলিক সংখ্যাটো হৈছে 3। 3ৰ পাছৰ মৌলিক সংখ্যাটো হৈছে 5। 5ৰ পাছৰ মৌলিক সংখ্যাটো 7। 7ৰ পাছৰ মৌলিক সংখ্যাটো হৈছে 11। 11ৰ পাছৰ মৌলিক সংখ্যাটো 13। 13ৰ পাছৰ মৌলিক সংখ্যাটো 17। 17ৰ পাছত 19। 19ৰ পাছত 23। এতিয়া এই চাৰ্কল বা ঘেৰ দিয়া সংখ্যাকেইটা কিয় মৌলিক সংখ্যা বুলি কোৱা হয় আৰু মৌলিক সংখ্যা কিয় 9 নহ'ল, মৌলিক সংখ্যা কিয় 15 নহ'ল, মৌলিক সংখ্যা কিয় 21 নহ'ল, কিয় নহ'ল চাওঁ। প্ৰথমতে 9 সংখ্যাটো উৎপাদক উলিয়াও আহা। 9 সংখ্যাটো কি উৎপাদক পাবা? 9 সংখ্যাটোৰ 1 into 9, 9 into 1, ঠিক তেনেধৰণে 3 into 3 কৰিলে 9 পাবা। এইকেইটা হৈছে 9ৰ উৎপাদক। আৰু এটা সংখ্যা লওঁ 15। 15 সংখ্যাটোৰ কি উৎপাদক আছে? 15 সংখ্যাটোৰ উৎপাদক কেইটা উলিয়াও আহা। 1 into 15, 15, 15 into 1, 15, 3 into 5, 15, 5 into 3, 15। তো এই সংখ্যাকেইটা পূৰণ কৰিলে 15 পাম। গতিকে 9ৰ উৎপাদক কি পালা? 1 পাইছা, 3 পাইছা এণ্ড 9। 15ৰ উৎপাদক কি পাইছা? 1 পাইছা, 3 পাইছা, 5 পাইছা, 15। 1, 3, 5, 15। এইকেইটা হৈছে 15ৰ উৎপাদক। 15ৰ উৎপাদক কেইটা পালা? 4টা পালা। 9ৰ উৎপাদক কেইটা পাইছা? 3টা পাইছা। এতিয়া ঘেৰ দিয়া সংখ্যা এটাৰ উৎপাদক উলিয়াও আহা। ধৰা 2ৰ উৎপাদক 2 a গুণ 2, ইয়াৰ উৎপাদক বা 1 2 গুণ 2, 2 a গুণ 2। ইয়াৰ উৎপাদক কি পালা? 1 পাইছা, 2 পাইছা। ঠিক বেলেগ এটা সংখ্যা লওঁ 13 লওঁ। 13ৰ উৎপাদক 13ৰ উৎপাদক 1 into 13, 13 into 1। গতিকে ইয়াৰ উৎপাদক হ'ব 1 আৰু 13। ঠিক একেধৰণে 17ৰ উৎপাদক লওঁ 17। 17ৰ 1 into 17, 17 into 1। গতিকে ইয়াৰ 1 into 17 পালোঁ। উৎপাদক দুটা 1 into 17। তোমালোকে ইয়াত লক্ষ্য কৰিলে দেখা পাবা যে 2ৰ উৎপাদক কেইটা পালোঁ? 2টা। 13ৰ উৎপাদক কেইটা পালোঁ? 2টা।
17ৰ উৎপাদক কেইটা পালো 2টা গতিকে ইয়াৰ পৰা তোমালোকে নিশ্চয় বুজি পাইছা যে যিবোৰ সংখ্যাৰ উৎপাদক কেৱল মাত্ৰ 2টা 1 আৰু সংখ্যাটো নিজেই তেনে সংখ্যাবোৰকে মৌলিক সংখ্যা বুলি কোৱা হয় 9 টো কিয় নহল বা 15 টো কিয় নহল কাৰণ 9 15 21 এই সংখ্যা কেইটাৰ উৎপাদক দুটাতকৈ বেছি আছে 9ৰ উৎপাদক 3টা 15ৰ উৎপাদক 4টা অৰ্থাৎ এই সংখ্যা কেইটাৰ উৎপাদক দুটাতকৈ বেছি হোৱা বাবে সেই সংখ্যা কেইটা মৌলিক সংখ্যা নহয় দুটাতকৈ বেছি উৎপাদক থকা সংখ্যাবোৰক কি সংখ্যা বোলে এই সংখ্যা কেইটাৰ দুটাতকৈ বেছি উৎপাদক আছে গতিকে দুটাতকৈ বেছি উৎপাদক থকা সংখ্যাবোৰক কোৱা হয় যৌগিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে সেই সংখ্যাবোৰক কোৱা হয় যৌগিক সংখ্যা আৰু যিবোৰ সংখ্যাৰ উৎপাদক কেৱল মাত্ৰ দুটা 1 আৰু সংখ্যাটো নিজে সেই সংখ্যাবোৰক কোৱা হয় মৌলিক সংখ্যা এতিয়া চোৱা 1 সংখ্যাটো 1 সংখ্যাটোৰ উৎপাদক কেইটা 1 সংখ্যাৰ উৎপাদক কেৱল মাত্ৰ এটা তো এটা 1ৰ উৎপাদক কেৱল মাত্ৰ এটা আছে গতিকে 1 সংখ্যাটো মৌলিকতো নপৰিব 1 সংখ্যাটো যৌগিক সংখ্যাটো নপৰিব গতিকে 1 সংখ্যাটো neither a prime nor a composite number ইয়াক কোৱা হয় নিউট্ৰেল নাম্বাৰ ইয়াৰ পৰা তোমালোকে আৰু কেইটামান কথা মনত ৰাখিবা আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান বা কি আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 আকৌ চোৱা 2ৰ বাহিৰে বাকি যি কেইটা মৌলিক সংখ্যা পাবা গোটেই কেইটা মৌলিক সংখ্যাই হ'ব অযুগ্ম সংখ্যা 2ৰ বাহিৰে বাকি যিমান মৌলিক সংখ্যা আছে গোটেই মৌলিক সংখ্যা কেইটাই হৈছে অযুগ্ম কেৱল 2 সংখ্যাটোৱে হৈছে যুগ্ম মৌলিক সংখ্যা পৰস্পৰ মৌলিক সংখ্যা কো-প্ৰাইম নাম্বাৰ কোন কেইটা সংখ্যাক পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় দুটা সংখ্যাৰ গসাউ যদি 1 হয় তেন্তে সিহঁতক পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় ধৰা দুটা সংখ্যা লৈছো এটা ললো 2 আন এটা 3 2ৰ উৎপাদক 1 আৰু 2 3ৰ উৎপাদক 1 আৰু 3 ইয়াত কমন সাধাৰণ উৎপাদক কি আছে 1 আছে 2 আৰু 3ৰ সাধাৰণ উৎপাদক কিমান আছে 1 গতিকে দুটা সংখ্যাৰ যিকোনো দুটা সংখ্যাক পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় যদিহে সংখ্যা দুটাৰ 1 কেৱল 1 হে সাধাৰণ উৎপাদক হয় বা থাকে আন এটা উদাহৰণ লওঁ ধৰা 4 আৰু 6 4ৰ উৎপাদক কি পাবা 4ৰ উৎপাদক 1 পাবা 2 পাবা 4 পাবা 1 পাবা 2 পাবা 3 পাবা 6 পাবা ইয়াত চোৱা সংখ্যা দুটাৰ সাধাৰণ উৎপাদক 1 হয় সংখ্যা দুটাৰ সাধাৰণ উৎপাদক 2 হয় গতিকে 4 আৰু 6 সংখ্যা দুটাৰ পৰস্পৰ মৌলিক সংখ্যা হ'বনে নহয় পৰস্পৰ মৌলিক সংখ্যা নহ'ব কিয় নহ'ব সংখ্যা দুটাৰ সাধাৰণ উৎপাদক কেৱল 1 হ'ব লাগিব 1ৰ বাহিৰে বেলেগ আন কোনো সংখ্যা সাধাৰণ উৎপাদক থাকিব নালাগিব যেহেতু ইয়াত 2 আছে সাধাৰণ উৎপাদক 2 আছে গতিকে কেৱল 1 হে সাধাৰণ উৎপাদক থাকিব লাগিব 1ৰ বাহিৰে বেলেগ যদি সাধাৰণ উৎপাদক থাকে তেন্তে সেই সংখ্যাযোৰ পৰস্পৰ মৌলিক সংখ্যা নহ'ব 4 আৰু 6 পৰস্পৰ মৌলিক সংখ্যা নহ'ব 2 আৰু 3 পৰস্পৰ মৌলিক সংখ্যা হ'ব এতিয়া আহা দুটা যৌগিক সংখ্যা লওঁ আৰু সেই দুটা যৌগিক সংখ্যা পৰস্পৰ মৌলিক সংখ্যা হ'ব নে নহয় চাওঁ এটা সংখ্যা লওঁ 12 সংখ্যাটো লৈ লওঁ 12ৰ পিছত 25 সংখ্যাটো লৈ লওঁ
25 12 আৰু 25 12 and 25 এই সংখ্যা দুটা পৰস্পৰ মৌলিক সংখ্যা হয় নে নহয় চাওঁ আহা 12 ৰ উৎপাদক 1 2 3 4 6 12 এইকেইটা হৈছে 12 ৰ উৎপাদক 25 ৰ উৎপাদক 1 5 25 এতিয়া চোৱা এই সংখ্যা দুটাৰ সাধাৰণ উৎপাদক মিলি থকা উৎপাদক কি আছে মিলি থকা উৎপাদক 1 ইয়াত আছে 1 মিলি থকা আছে 5 ইয়াত আছে 5 9 25 ইয়াত আছে ইয়াত গতিকে ইয়াত দেখা পালা যে যৌগিক সংখ্যা দুটাও কি হ'ব পৰস্পৰ মৌলিক সংখ্যা হ'ব কিয় হ'ব কাৰণ সিহঁতৰ এক সাধাৰণ উৎপাদক একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই গতিকে তোমালোকে এতিয়া মনত ৰাখিবা পৰস্পৰ মৌলিক সংখ্যা দুটা যৌগিক হ'ব পাৰে ইয়াত চোৱা দুটা মৌলিক সংখ্যাৰ মাজত এটা যৌগিক সংখ্যা কোনকেইটা সংখ্যাত আছে 5 আৰু 7 5 আৰু 7ৰ মাজত এটা যৌগিক সংখ্যা আছে 5 আৰু 7ৰ মাজত এটা যৌগিক সংখ্যা আছে ইয়াত চোৱা 11 আৰু 13ৰ মাজত এটা যৌগিক সংখ্যা আছে 11 আৰু 13ৰ মাজত এটা যৌগিক সংখ্যা আছে 17 আৰু 19ৰ মাজত এটা যৌগিক সংখ্যা আছে গতিকে এই সংখ্যা কেইটা অৰ্থাৎ 5 7 11 13 17 19 এই সংখ্যা কেইটাক যমজ মৌলিক সংখ্যা কোৱা হয় টুইন প্ৰাইম নাম্বাৰ বুলি কোৱা হয় যমজ মৌলিক এই সংখ্যা কেইটাক যমজ মৌলিক বা টুইন প্ৰাইম নাম্বাৰ বুলি কোৱা হয় কিয় কোৱা হয় এই সংখ্যা দুটাৰ মাজত এটা যৌগিক সংখ্যা আছে আকৌ চোৱা 3 মৌলিক সংখ্যা যৌগিক সংখ্যা গতিকে ইয়াত 3 to 7 357 এই সংখ্যা তিনিটাক কোৱা হয় প্ৰাইম ট্ৰিপলেট মৌলিক ত্ৰয় কিয় কোৱা হয় প্ৰাইম ট্ৰিপলেট ইয়াৰ কাৰণ হৈছে ইয়াৰ প্ৰতিটো সংখ্যাৰ মাজত কেৱল মাত্ৰ এটা মৌলিক সংখ্যা আছে আৰু সংখ্যা দুটাৰ পাৰ্থক্য 3 আৰু 5ৰ মাজৰ পাৰ্থক্য 2 7 আৰু 5ৰ মাজৰ পাৰ্থক্য 2 পাৰ্থক্য থকা কাৰণে আৰু প্ৰত্যেকৰ মাজত কেৱল মাত্ৰ এটা যৌগিক সংখ্যা থকা বাবে এই সংখ্যা তিনিটা কোৱা হয় প্ৰাইম ট্ৰিপলেট বা মৌলিক ত্ৰয় বুলি কোৱা হয়